মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1 হোলি দ্য ফেষ্টিভেল অফ কালাৰ এই পাঠটি আলোচনা কৰি আছিলোঁ। অসমীয়াত বুজি আছিলোঁ। এই পাঠটো ৰিদ্ধি, বেলি আৰু আৰ্কি এই তিনিজনী সখীৰ কথোপকথন এই পাঠটোত দিয়া হৈছে। আমি কথোপকথনসমূহ আলোচনা কৰিলোঁ। এই পাঠটো মই 3টা ভিডিঅ' চমুকে তোমালোকলৈ আগবঢ়ালোঁ। আজি আমি এই পাঠটিৰ অন্তিম খণ্ড আলোচনা কৰোঁ আহক। আমি অন্তিম খণ্ডত কি লিখা আছে তাক চাওঁ। অন্তিম খণ্ডত চোৱা, ৰিদ্ধি আস্কস এগেইন। ৰিদ্ধি আস্কস এগেইন। চোৱা, ৰিদ্ধি এটা চোৱা, ASK ask again. ৰিদ্ধি ask again. ৰিদ্ধি ask মানে সোধা, কিন্তু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ৰিদ্ধি নাম হয়। হল, যিমানবোৰ নাম সকলোবোৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, সেইকাৰণে তাৰ লগত এছ বহিছে। ask সুধিছে, এগেইন আকৌ, ৰিদ্ধিয়ে আকৌ সুধিছে। বাট বেলি, কিন্তু বেলি, ডন্ট ইউ প্লে উইথ ফাকু ডিউৰিং হোলি। এতিয়া চোৱা, ডন্ট প্লে, যেতিয়া আমি প্লে মানে খেলা, নেখেলা যেতিয়া কোৱা হ'ব, তেতিয়া সিম্পল প্ৰেজেন্ট টেন্সত ডু ভাৰ্বৰ সহায় ল'ব লাগিব, তেতিয়াহে নট বহিব। কন্টেক্সুৱেলত কি হৈছে? ডু নট হৈছে। ডু নট মানে কন্টেক্সুৱেলত ডন্ট হৈছে। ডন্ট প্লে, কিন্তু বেলি, ডন্ট প্লে, নেখেলা নে কি? ইউ, তুমি নেখেলানে? তুমি নেখেলানে? উইথ ফাকু, ফাকুৰ সৈতে, ডিউৰিং সময়ত, হোলিৰ সময়ত বেলি তুমি ফাকু নেখেলানে? উই ডু ৰিদ্ধি, আমি, ডু ৰিদ্ধি আমি খেলো ৰিদ্ধি। কোনে কৈছে? বেলিয়ে কৈছে। The last day of dole is called Sueri. The last day, অন্তিম দিনটো, of dole, দৌলৰ অন্তিম দিনটো, অফটোৱে ৰ বুজায়, দৌলৰ অন্তিম দিনটো, it's called কোৱা হয়। পেছিভ ভইচত আছে এইটো, কোৱা হয়। এইটো ইজ, এইটো কল্ড, পাষ্ট পাৰ্টিচিপলত লিখা হৈছে, কল্ড সুৱেৰি। দৌলৰ, এইটো অফটোৱে দৌলৰ অন্তিম দিনটোক সুৱেৰি বুলি কোৱা হয়। It is the day of color. It is the day, এই দিনটো, of color, এই দিনটো ৰঙৰ দিন। Everyone showers Faku with joy and sing holy git. Belly replies. Everyone, সকলোৱে, showers মানে চিটিয়াই দিয়ে। ফাকু চিটিয়াই দিয়ে, with joy আনন্দত, and sings আৰু গীত গায়, হোলি গীত, আৰু হোলি গীত গায়। sings চোৱা, এছ বহিছে, এইটো sings ভাৰ্ব, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে এছ বহিছে, sings। হল, এভৰিৱান যিকোনো এজনৰ, মানে সকলোৰ এজনে কি কৰে? অকলে ফাকু চিটিয়াই, সেইটো বুজাইছে। উইথ জয় আনন্দৰ সৈতে, উইথ জয় আনন্দত বা আনন্দৰ সৈতে। বেলি ৰিপ্লাইজ, বেলিয়ে কি কৰিছিল? প্ৰত্যুত্তৰ দিছিল। বেলি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, সিম্পল প্ৰেজেন্ট টেন্সত ইএছ যোগ হৈছে, ৰিপ্লায়াৰ ৰিপ্লাইজ হৈছে। I would love to go to Barpeta in
this দৌল উৎসৱ oh এটো কি হয় এক্সক্লেমেটৰী বাক্য oh I would love মই ভাল পাম to go যাবলৈ to বৰপেটা লৈ in this এইটো দৌল উৎসৱ মই এইটো দৌল উৎসৱত বৰপেটালৈ যাবলৈ ভাল পাম I will tell my parents today to take me there I will tell মানে কোৱা will tell মানে কম simple future tense কোৱা হৈছে অৰ্থাৎ future tense বাক্য ভৱিষ্যৎ কালৰ বাক্য যোৱা নাই বা কোৱা নাই কব will tell কম I will tell মই কম my মোৰ parents মা দেউতাক today আজি to take লৈ যাবলৈ me to take me মোক লৈ যাবলৈ take মানে সাধাৰণতে লোৱা হল লৈ যাবলৈ টুৱে লৈ বুজায় take মানে লোৱা লৈ যাবলৈ me মোক there তালৈ অৰ্থাৎ তাত আজি মই মোৰ মা দেউতাকক তালৈ লৈ যাবলৈ কম ৰিদ্ধি says এই বাক্যখন কোনে কৈছে ৰিদ্ধিয়ে এটা চোৱা saysৰ লগত s যোগ হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ৰিদ্ধি নাম সেইকাৰণে ভাৰ্ব say লগত s যোগ হৈ says হৈছে মনত ৰাখিবা Belly is very excited Belly is very বেলিয়ে হৈছে very excited বৰ উৎকণ্ঠিত হৈছে বৰ আগ্ৰহী হৈছে মানে উগুল থুগুল হৈছে excited মানে উগুল থুগুল হৈ থকা মানে বৰ আনন্দিত হৈ থকা she says বেলিয়ে কৈছে মই কি হৈছো বৰ excited হৈছে she says তাই কৈছে এটা she সোৱা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ say লগত s যোগ হৈছে says হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ কৈছে মানে কৈছে oh it will be very nice be মানে হোৱা will be হ'ব এইটো হ'ব very nice বৰ ভাল হ'ব এইটো বৰ ভাল হ'ব very মানে বৰ nice মানে ধুনিয়া হল বৰ ধুনিয়া হ'ব বা বৰ ভাল হ'ব we can enjoy together ৰিদ্ধি we can enjoy আমি আনন্দ can মানে পাৰা enjoy মানে আনন্দ আমি আনন্দ কৰিব পাৰিম together দুয়ো একেলগে ৰিদ্ধিক কৈছে বেলিয়ে কৈছে যে তুমি আহিলে it will be very nice এটো বৰ ভাল হ'ব we can enjoy আমি আনন্দ কৰিম together একেলগে ৰিদ্ধিক কৈছে কোনে কৈছে এটো বেলিয়ে কৈছে অৰ্থাৎ পাঠটো ইয়াতে শেষ হৈছে কথোপকথনটো আমি অসমীয়াত বুজি ললো যদি ইয়াত কিবা যদি হুদিবলগীয়া থাকে তেতিয়া হলে কমেন্ট কৰি হুদিবা আৰু যদি কিবা থাকি যায় তেতিয়া হলে কমেন্ট কৰিবলৈ নাপাহৰিবা আজিলৈ হ'ব যদি তোমালোকে মোৰ এই প্ৰচেষ্টাক যদি ভাল পাইছা তেতিয়া হলে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লগতে যদি চেনেলত নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব ইয়াতে ৰাখো বাই